Hello everyone, আজি বহুত এটা ইম্পৰ্টেন্ট নটিফিকেশন লৈ পিনে আপোনালোকৰ মাজলৈ আগবঢ়াইছো এই ভিডিওটো যেহেতু বহুতে এতিয়ালৈকে হয়তো এপ্লাই নকৰিব পাৰে মানে কৰিম বুলি পিনে হয়তো এতিয়ালৈকে কৰা নাই সো আপোনালোকে যিকোনো গভৰ্নমেন্ট এক্সামৰ যদি আপোনালোকে যিকোনো গভৰ্নমেন্ট এক্সাম এপ্লাই কৰিব বিচাৰিছে তেতিয়াহলে ফাৰ্স্ট অফ অল আপোনালোকে indiafirstjobalert.com যিটো অফিচিয়েল ওয়েবসাইট হয় তাত যাব আপোনালোকে ইয়াত আপোনালোকে ধুনিয়াকৈ দেখা পাবয়ে ইয়াত যিকোনো গভৰ্নমেন্ট এক্সামৰ ৰিলেটেড সকলোবিলাক নটিফিকেশন আপোনালোকে এই ওয়েবসাইটত গলে পাব বা assamcareer.com বুলি এটা ওয়েবসাইট আছে তাত যাব পাৰে তাতকৈ বেছি ভাল মানে এটো আৰু ইয়াত আপোনালোকে দেখা পাইছে DME Assam Recruitment 2024 হেতু এতিয়া এপ্লাই হৈ আছে আৰু এয়াৰ ফোৰ্সৰো হৈ আছে সো মই আজি কথা পাতিম আপোনালোকক DME যিসকলে মানে এপ্লাই কৰা নাই তেওঁলোকে যিমান পাৰে জলদি কৰি লওক কাৰণ লাষ্ট ডেট অলমোস্ট পাই গৈছেহি আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহলে ইয়াত দেখা পাব লাষ্ট ডেট টু 9th December 2024 হেতু লাষ্ট ডেট হয় আৰু টোটাল ভ্যাকেন্সি আপোনাৰ আছে 2047 টা টোটাল ভ্যাকেন্সি আছে এটো আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্ট হয় যেহেতু বহুতে মানে কৰিলে কিন্তু বহুতে হয়তো নকৰিব পাৰে এপ্লাই হেতু কাৰণে মই আজি এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো সো এটো গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ হয় আৰু গ্ৰেড 3 যিটো টেকনিক্যাল হয় হেতু 1070 পোষ্ট আৰু নন টেকনিক্যাল টো আছে আপোনাৰ 320 টা পোষ্ট আৰু গ্ৰেড 4 ৰ আছে 657 টা পোষ্ট সো আপোনালোকে পোষ্টৰ নামখিনি ইয়াত আপোনালোকে ধুনিয়াকৈ দেখা পাবয়ে কেবাটো পোষ্ট আছে ইয়াত আৰু কিছুমানত ধৰক এটা ভ্যাকেন্সি খালি আছে কিছুমানত দুটা কিছুমানত একদম 400-500 টা ভ্যাকেন্সি এনেকৈ খালি আছে এতিয়া ষ্টাফ নাৰ্ছৰ কাৰণে বহুত ভ্যাকেন্সি খালি আছে যেনেকৈ 451 টা সো আৰু আপোনাৰ ইয়াত একাউন্ট এসিস্টেন্ট আছে 12টা কেশিয়াৰ আছে 6টা হেনেকুৱাকৈ সকলোবিলাক মানে আপোনালোকে সেই ওয়েবসাইটত গলে মানে আপোনালোকে ধুনিয়াকৈ দেখা পাবয়ে আৰু ইয়াত যিসকলে মানে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জটো আপোনালোকৰ একদম কম্পালসৰি হয় হেতু লাগিবই আৰু যদি কিবা প্ৰবলেম হয় আপোনালোকে ইয়াত হেল্পলাইন নম্বৰ এটা দিয়া আছে আৰু ডেটটো দিয়া আছে মানে ডেটটো দিয়া আছে কেতিয়াবা কেতিয়ালৈকে আপোনালোকে ফোন কৰিব পাৰিব টাইমিংটো দিয়া আছে সো যিমান পাৰে জলদি আপোনালোকে যিসকলে এলিজিবল হয় তেওঁলোকে কৰি লওক আৰু ইয়াত এজ লিমিট আপোনালোকে দেখা পাইছে ST কাৰণে 5 years ৰেজিষ্ট্ৰেচন আছে SC আৰু ST কাৰণে বাকি OBC কাৰণে 3 years বাকি PWD ক্যান্ডিডেটছৰ কাৰণে 10 years ৰেজিষ্ট্ৰেচন আছে আৰু ইয়াত আপোনাৰ 18 ৰ পৰা 40 yearsৰ লৈকে মানে আপোনালোকে 18 ৰ ওপৰত আৰু 40 yearsৰ ভিতৰত হ'ব লাগিব তেওঁলোকে এপ্লাই কৰিব পাৰে যেটো এডুকেশনাল কোৱালিফিকেশন হয় ইয়াত আপোনাৰ গ্ৰেড 3 যেটো টেকনিক্যাল লাইন হয় ইয়াত আপোনাৰ এডভাৰটাইজমেন্ট ডিটেইলছত গলে মানে সকলোবিলাক দেখা পাব এই নটিছখন দেখিছেনে এই নটিছখনত ধুনিয়াকৈ ইয়াত দিয়া আছে যদি ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকে এপ্লাই কৰে তাত BSc নাৰ্ছিং আৰু GNM কোৰ্স লাগিব যিকোনো কলেজৰ পৰা যিকোনো স্কুলৰ পৰা বাকি পে স্কেল হয় যেটো স্যালাৰি পাব 14000 to 60500 স্যালাৰি পাব বাকি গ্ৰেড পে to 6800 ঠিক তেনেকৈ বহুত গিটা পোষ্ট আছে আপোনালোকে ধুনিয়াকৈ চাই লব ওয়েবসাইটত গৈ পিনে সো গাইস যিমান পাৰে জলদি এপ্লাই কৰি লওক কাৰণ থৈ দিওঁতে মানে কেতিয়াবা এনেকুৱা হৈ যায় একদম লাষ্ট ডেটলৈকে মানে কেতিয়াবা কিছুমান এনেকুৱা আমাৰ সিচুৱেশন আহি যায় আমি মানে এপ্লাই কৰিমকে মানে থাকি যায় কিছুমান বহুত ইম্পৰ্টেন্ট বস্তু এনেকৈ থাকি যায় সো লাষ্ট ডেটলৈকে আপোনালোকে থৈ নিদিব যিমান পাৰে জলদি এপ্লাই কৰি লওক মই বহুত মানে ৰিমাইন্ড কৰি দিবৰ কাৰণে এই ভিডিওটো বনাইছো হয়তো বহুতে এপ্লাই কৰিলে আৰু 23 নৱেম্বৰত এটো ৰিলিজ হৈছে মানে যোৱাকালি ৰিলিজ হল আকৌ আপোনাৰ ৰি-এপ্লাই ষ্টাৰ্টিং ডেট যেটো মানে আপোনাৰ ৰি-এপ্লাই যদি কৰিব বিচাৰে আপোনালোকে 29 নৱেম্বৰত কৰিব পাৰে আৰু বাকি ক্লোজিং হৈ যাব একেবাৰে 9/12/2024 এটো ক্লোজ কৰি দিয়া হ'ব আপোনালোকে তাৰ পিছত আৰু এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াৰ যেটো DME এক্সাম ডেট হয় হেতু এতিয়ালৈকে কোনো ধৰণৰ নটিচ উলোৱা নাই যেহেতু এডমিট কাৰ্ডৰ ডেটটো আপোনাৰ আপডেট চুন বুলি ইয়াত দেখুৱাই আছে সো
খুব সোনকালে হয়তো এক্সাম পাতি দিব পাৰে আৰু হয়তো এডমিট কাৰ্ড দিয়াৰ এসপ্তাহৰ পাছতেই মানে এক্সামটো হৈ যাব পাৰে যিহেতু আমাৰ CM ছাৰে অলৰেডি এনাউন্স কৰিছিলে যে মে 10 তাৰিখে তেওঁ যিমানখিনি এপইণ্টমেণ্ট আছে তেওঁ মানে এপইণ্টমেণ্টবিলাক তেওঁ দি দিব গভৰ্ণমেণ্ট এক্সামত যিসকলে পাছ কৰিছে সেই এপইণ্টমেণ্টবিলাক আপোনালোকে আগবঢ়াব সো তাৰ আগতে সকলোবিলাক এক্সাম হৈ যোৱাৰ চান্সেছ আছে আৰু এনেকুৱা যদি ভিডিঅ' লাগে আপোনালোকে প্লিজ মোক কমেণ্ট কৰিব যিসকলে SI বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ যদি এনেকুৱা ধৰণৰ কিছুমান আপডেটছ লাগে প্লিজ কমেণ্ট কৰিব মোক মই দিবৰ কাৰণে ট্ৰাই কৰিম যিহেতু ময়ো মানে সেনেকৈ খুব বেছি ভিডিঅ' বনোৱা নহয় আজিকালি প্ৰায় কমকৈ ভিডিঅ' বনাওঁ আৰু একদম বহুত বেছি ইম্পৰ্টেণ্ট কিবা যদি নটিচ থাকে তেতিয়াহে আপোনালোকলৈ ভিডিঅ' কিছুমান আগবঢ়াওঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যিমান পাৰে জল্দি আপোনালোকে এপ্লাই কৰি লওক যিসকলে DME এতিয়ালৈকে এপ্লাই কৰা নাই সো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক ভালদৰে পঢ়া শুনা কৰি থাকক আৰু এক্সাম কেতিয়া হ'ব মানে এডমিট কেতিয়া দিব সেইবিলাকলৈ আশা কৰাতকৈ আপোনালোকে নিজৰ ফালৰ পৰা যিমান পাৰে এফৰ্ট দিয়ক নিজৰ ফালৰ পৰা যিমান পাৰে চেষ্টা কৰক যিহেতু এক্সাম মানে ফটকৈ হৈ যাব পাৰে কাৰণ গভৰ্ণমেণ্ট এক্সাম হয় আৰু গভৰ্ণমেণ্ট এক্সাম কেতিয়া আহে একদম ধুমুহা অহা দি ফটকৈ ৰিজাল্ট মানে ফটকৈ এডমিট দি দিব ফটকৈ এক্সাম ডেট এটা এনাউন্স কৰি দিব সো যিমান পাৰে ভালদৰে নিজৰ ফালৰ পৰা যিমান পাৰে এফৰ্ট দিয়ক আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই আছিল টিল দেন সকলোৱে ভালদৰে থাকক আৰু ভালদৰে সকলোৱে প্ৰিপেৰেশ্যন কৰি থাকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই বাই